এফজেডৰ পৰা এফজেড ভাৰ্জন 2 বহুতৰে ডিমাণ্ডেবল হয় গাড়ীখন। তো BS4 মডেল হয়। তো এইখন চাব পাৰে। গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন আছে, ৰানিং কণ্ডিশ্যন হয় গাড়ীখন। তো এইখন পাই যাব অনলি 40,000 টকাত। 40,000 টকাত এইটো পাই যাব, আহিলে হ'ল মা মটৰছত। তো একদম ধুনীয়া কণ্ডিশ্যন। এবাৰ টেষ্ট কৰি চাই ল'লে আপোনালোকে গমেই পাই যাব গাড়ীখনৰ কণ্ডিশ্যনটো। এফজেড ভাৰ্জন 3 হয়। এফজেড ভাৰ্জন 3 2022 হয় মডেলটো। 2022 মডেল চাওক গাড়ীখন। তো এইখন অনলি পাই যাব 70,000ত। 70,000ত এইটো ভাৰ্জন 3 পাই যাব, এইটো এফজেড ভাৰ্জন 3 হয়। এবাৰ আছো MT, তোমাৰ 2024 মডেল গাড়ীখন দেখাই দিছো এবাৰ। একদম ধুনীয়া কণ্ডিশ্যন হৈছে, ৰানিং কণ্ডিশ্যন গাড়ী। চাই লওক গাড়ী কালাৰটো, জিৰ' স্কেচ হয়। আমি ৱাছ ৱাছ কৰি দিম, যোনে যেতিয়া ল'ব মানে ডেলিভাৰী টাইমত আমি ৱাছ ৱাছ কৰাই দিম। গাড়ীখন একদম মেইন কণ্ডিশ্যন, শ্ব'ৰুম কণ্ডিশ্যন। তো যোনে ল'ব মানে একদম মানে প্ৰফিটে থাকিব আৰু মানুহজনৰ। তো আহিলে হ'ল মা মটৰছত। ৰানিং আছে তোমাৰ 13,000 ৰানিং আছে। এইখনৰ প্ৰাইচ ৰখা হৈছে 1,55,000। 1,55,000 2024 মডেল হয়। এইটো পাই যাব। ৰিফাইনেন্স কৰিলে আপোনালোকৰ এইটো 50-55 মান আপোনাৰ ডাউন পেমেণ্ট ওলাই যাব এইটো। তো আহক জল্দি জল্দি মা মটৰছত। তো এইবাৰ আহিছোঁ ভাৰ্চন 3 ব্লেক কালাৰত। এইটো চাওক, ভাৰ্চন 3 ব্লেক কালাৰত 2022 মডেল হয়। এবাৰ ধুনীয়াকৈ টায়াৰটো দেখাই দিছোঁ, একদম ধুনীয়া কণ্ডিশ্যন। ৰানিং আছে 22,000 মান ৰানিং আছে আমাৰ এইখনত। তো এইটো প্ৰাইচ ৰখা হৈছে 1,20,000। 1,20,000ত এইটো ভাৰ্চন 3 R15 পাই যায়। তো এইবাৰ আহিছোঁ RR310। RR310 এইটো চাব পাৰে, 2022 মডেল হয়। কালাৰটো চাই লওক, একদম ধুনীয়া কণ্ডিশ্যন। কালাৰটো একদম মৰম লগা হৈছে, জিৰ' স্কেচ গাড়ী হৈছে। টায়াৰ চাওক, একদম কোম্পানীৰ পৰা অহা টায়াৰ লাগি আছে। তো ৰানিং আছে 13,000 ৰানিং গাড়ীখন। গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 1,80,000। 1,80,000ত সেইটো পাই যাব। আৰু ৰিফাইনেন্স কৰিম বুলি ভাবি আছে 80,000 মান আপোনাৰ ডাউন পেমেণ্ট ওলাই যাব। 80,000 90,000 এনেকুৱা ডাউন পেমেণ্ট লাগিব আপোনালোকৰ। তো এইবাৰ আহিছোঁ পালচাৰ হয়, পালচাৰ 150। চাই লওক গাড়ীখনৰ টায়াৰটো, একদম ৱাছ কৰা হোৱা নাই গাড়ীখন, জাষ্ট আহিছে। আৰু চাব পাৰে গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন হৈছে, এনেকুৱা মানে স্কেচ নাই আৰু চাবলৈ গ'লে। তো গাড়ীখন আপোনাৰ এইটো চিটটো চাব পাৰে, এইটো চিটটো অলপমান ডিমাণ্ডটো বেছি হয়, বহুতে বিচাৰি থাকে। চুইগি টুইগি জমেটো মাৰিবৰ কাৰণে অলপ ভাল হয় আৰু সুবিধা থাকে। তো এইখন গাড়ী আপোনালোকে পাই যাব অনলি 50,000 টকাত। 50,000ত পাই যাব এইটো 2017 মডেল। 150 হয়। চাই ল'ব পাৰে এবাৰ, টেষ্ট কৰি চাই ল'লে হ'ল মা মটৰছত। এইবাৰ আহিছোঁ তোমাৰ গ্লেমাৰ। গ্লেমাৰৰ এইটো চাই লওক 22 মডেল হয়। 2022 গ্লেমাৰ। কণ্ডিশ্যনটো চাই লওক, ব্লেক কালাৰত আছে। একদম ধুনীয়া কণ্ডিশ্যন হৈছে, চাব পাৰে এবাৰ, টেষ্ট কৰি চাই ল'লে হ'ল। মা মটৰছত আছে, চাই লওক মা মটৰছত আছে। এইটো যদি কোনোবাই ল'ম বুলি ভাবি আছে, ডাউন পেমেণ্ট ফাইনেন্স কৰি ল'ব পাৰিব। ডাউন পেমেণ্ট আপোনাৰ 20-25,000 মান ডাউন পেমেণ্ট লাগিব। তো এইটোৰ প্ৰাইচ ৰখা হৈছে 48,000। 48,000ত এইটো গ্লেমাৰ পাই যাব আপোনালোকে। এবাৰ হৈছে এক্টিভা 6G হয়, এইটো চাব পাৰে গাড়ীখনত। এক্টিভা 6G 2022 মডেল হয়। আপোনালোকে বহুত কম দামত দি আছে, এইটো চাব পাৰে, এক পিচে আছে। যোনে আগত আহে সেইটোৱে পাব। তো আহক জল্দি জল্দি মা মটৰছত। এইখন গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন দেখা দিছোঁ, একদম অলমষ্ট ধুনীয়া কণ্ডিশ্যন হয়। 2022 মডেল, ক'তো দিব নোৱাৰে ইমান কমত। আমি দি আছোঁ আপোনালোকক 57,000ত। 57,000ত আপোনালোকে 22 মডেল পাইছে। এইটো ৰিফাইনেন্স কৰিলে আপোনাৰ 20-25,000 টকা, 20,000 মান দিলে আপোনালোক এইটো ওলাই যাব, একো প্ৰব্লেম নাই। তো আহক জল্দি জল্দি মা মটৰছত। তো এইবাৰ এইটো এক্টিভা, এইটো 6G হয়, এইটো ছেম হয়। তো এইটো আপোনাৰ 57,000 ৰাখিছোঁ প্ৰাইচ। ছেম প্ৰাইচ ৰাখিছোঁ 57,000ত এক্টিভা 6G। এইটো লওক, এইটো লওক আপোনালোকে যোনটো লয় 57,000ত আপোনালোকে দুটা ল'ব পাৰিব। আৰু পেপাৰ ৱৰ্ক আপোনালোকে ইনক্লুডিং থাকিব। আপোনালোকে এক্সট্ৰা 1 টকা দিব নালাগে পেপাৰ ৱৰ্ক। কিছুমান ডিলাৰত আপোনালোকে এক্সট্ৰা কৰি লৈ আছে, তো আমাৰ ইয়াতে নহয় এইবিলাক। যি লয় আপোনালোকে জেনুইন ল'ব পাৰিব, একো নাই। তো আহক জল্দি জল্দি মা মটৰছত, চাই চিতি ল'লে হ'ল। তো এইবাৰ আহিছোঁ আপোনাৰ ৰেচ এডিশ্যন। এইটো ৰেচ এডিশ্যন এণ্ট্ৰক হয়, ৰেড কালাৰত আছে। এইটো 2022 মডেল হয়, ৰেচ এডিশ্যন। তো এইটোৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 55,000। কত ডিমাণ্ডৰে 2022 এণ্ট্ৰক 55,000ত আমি দি আছোঁ। এইটো লৈ ল'ব পাৰিব অনলি 55,000ত দি আছোঁ অনলি। ৰিফাইনেন্স কৰিলেও ল'ব পাৰিব এইটো। আহক জল্দি জল্দি মা মটৰছত। তো এইবাৰ আহিছোঁ এইটো ৰেচ এডিশ্যন। এইটো ছেম কালাৰ হয়, এইটো ৰেচ এডিশ্যন 2022 লাষ্টৰ মডেল হয়।
গাড়ীত ৱাছ কৰা হোৱা নাই, গাড়ী ৱাছ কৰি দিম ল'লে একদম মানে মেইন কণ্ডিশ্যন হৈছে গাড়ীখন। এবাৰ চলাই চলাই গমেই পাই যাব গাড়ীখনৰ কিমান ধুনীয়া কণ্ডিশ্যন হৈছে। তো এইখন পাই যাব অনলি 67,000। 67,000 আপোনালোকে 2023 মডেল পাই যাব। এইটো অনলি মা মটৰ্ছত 67,000ত এইটো মা মটৰ্ছত পাইছে। কত নাপায় ইমান কমত, আপুনি এবাৰ চাব পাৰিব। তো এইবাৰ আহিছো ডিঅ তোমাৰ ডিঅ'টো তোমাৰ ৰেড কালাৰত আছে। এইটো চাওক গাড়ীখনৰ কণ্ডিশ্যনটো দেখাই দিছো আপোনালোকৰ। মোৰ কালাৰটো ধুনীয়া হৈছে। এইটো 22ৰ মডেল হয়। তো গাড়ীখন এবাৰ আহি কিনে চাই ল'লে হ'ল। বহুতে ডিঅ বিচাৰি থাকে, মাইলেজৰ কাৰণে বহুত ভাল হয় গাড়ীখন। তো এইখন পাই যাব অনলি 60,000। 60,000 টকাত এইটো আপোনালোকে ডিঅ পাইছে অনলি মা মটৰ্ছত। ইমান কমত কতো নাপায় আপোনালোকে। পেপাৰ ৱৰ্ক কৰি কিনে মই 60,000 কৈছো, কিন্তু বেলেগত হ'লে আপোনাৰ পেপাৰটো মানে এক্সট্ৰা কৰি লৈ ল'ব। আমাৰ ইয়াতে নলওঁ। আপোনালোকে গমেই পায় মা মটৰ্ছত আহিলে, যোনে আগতে আহিছে ইয়াতে গমেই পায় মা মটৰ্ছত এক্সট্ৰা কৰি একো লোৱা নাযায়। তো যি আছে আপোনালোকৰ ডাইৰেক্ট আৰু মানে। তো এইবাৰ আহিছো এভিয়েটৰ। এভিয়েটৰ এইটো বহুত কম দামত কিছুমানে বিচাৰি থাকে। এইটো এইটো পাই যাব অনলি আপোনালোকৰ 28,000। 28,000ত এইটো এভিয়েটৰ পাইছে। এক পিছে আছে, যোনে লাগে আপোনাৰ সোনকালে সোনকালে আহিলে হ'ল, জল্দি জল্দি আহিলে হ'ল। তো এইটো টায়াৰৰ কণ্ডিশ্যন এবাৰ দেখাই দিছো। টায়াৰটো একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। পাঁচৰটো ব্ৰেণ্ড নিউ টায়াৰ। তো একদম কম দামৰ আছে, মিনিমাম প্ৰাইচত আছে। 28,000ত এইটো আহি কিনে পাই যাব। এইটো লৈ ল'লে হ'ল। এইবিলাক ৰিফাইনেন্স নহয়, এইবিলাক কেছত ল'ব লাগিব আপোনালোকে। তো এইবাৰ আহিছো 2022ৰ ৰেচ এডিশ্যন, ৰেচ এক্সপি হয়। এইটো টপ মডেল হয়। ৰেচ এক্সপি হয় এইটো। এবাৰ দেখাই দিছো, টায়াৰৰ কণ্ডিশ্যন দেখাই দিছো। একদম ধুনীয়া হৈছে গাড়ীখন। 2022ৰ মডেল। তো এইটো পাই যাব অনলি 72,000। 72,000ত এইটো 2022ৰ ৰেচ এক্সপি পাই যাব। 2022ৰ লাষ্টৰ হয়, ফাৰ্ষ্টৰ নহয় আৰু মানে 2023 বুলিয়ে ক'ব পাৰি আৰু। এবাৰ ধুনীয়াকৈ কণ্ডিশ্যনটো দেখাই দিছো, আপোনালোকে চাই ল'ব পাৰে গাড়ীখন। তো এইবাৰ আহিছো ভেস্পা হয়। বহুতৰে ডিমাণ্ডেবল ভেস্পা, বহুতে বিচাৰি থাকে। আমাৰ গাড়ীখন আনকমন হয় গাড়ীখন। গাড়ীখনৰ কালাৰটো চাই লওক, ধুনীয়া হৈছে কালাৰ। একদম ধুনীয়া কণ্ডিশ্যন, মেইন কণ্ডিশ্যন বুলি ক'ব পাৰি গাড়ীখন। একো প্ৰব্লেম নাই গাড়ীখনত। আপোনালোকে আহিলে মা মটৰ্ছত এইটো 35,000ত এইটো পাই যাব। 35,000ত এইটো ভেস্পা পাই আছে আপোনালোকে। তো গাড়ীখন কণ্ডিশ্যনটো এবাৰ দেখাই দিছো আপোনালোকক ধুনীয়াকৈ। মিটাৰ দেখাই দিছো, একদম ধুনীয়াকৈ দেখাই দিছো। আপোনাৰ টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছো। একদম ধুনীয়া হৈছে গাড়ীখন। আহিলে যোনে আগত আহিব সিয়ে ল'ব পাৰিব। তো জল্দি জল্দি আহিলে মা মটৰ্ছত। এক পিছে আছে, আহক জল্দি। এখন আহিছো ডিঅ। তোমাৰ ডিঅ এইটোত একদম ফ্ৰেছ কণ্ডিশ্যন চাব পাৰে। একদম মেইন কণ্ডিশ্যন হৈছে, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন। চাই লওক গাড়ীখন এবাৰ দেখাই দিছো, টায়াৰৰ কণ্ডিশ্যন। তো এইবাৰ এইখন পাই যাব তোমাৰ 2021ৰ লাষ্টৰ মডেল হয়। তো এইখন অনলি 60,000ত পাই যাব। এইটো 2021ৰ লাষ্টৰ মডেল। তোমাৰ 60,000ত পাইছে ডিঅ। একদম ধুনীয়া কণ্ডিশ্যন হৈছে, শ্ব'ৰুমৰ লগত কম্পেয়াৰ কৰিব পাৰি গাড়ীখন। এণ্টক তোমাৰ এইটো য়েল্লো কালাৰত এক পিচ আছে। 2021ৰ মডেল হয়। 2021ৰ মডেল এণ্টক য়েল্লো কালাৰত এক পিচ আছে। যোনে লয় ল'ব পাৰিব। য়েল্লো কালাৰত বহুতে বিচাৰি থাকে। তো এক পিছে আছে, যোনে আগত আহে সেইটোৱে পাব। তো এইটো আপোনালোকে পাই যাব অনলি 55,000ত। 55,000 টকাত কতো নাপায় আপোনালোকে। এণ্টক দি আছো মা মটৰ্ছত অনলি। টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছো, একদম নতুন কণ্ডিশ্যন, ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। টায়াৰ লাগি আছে, চাব পাৰিব। একদম ধুনীয়া কণ্ডিশ্যন। ৱাছ কৰি দিম লোৱাৰ টাইমত, একো প্ৰব্লেম নাই। ইনক্লুডিং ট্ৰান্সফাৰ থাকিব। 55,000 টকাত কতো দিব নোৱাৰে আপোনালোকে। আহিলে হয়, যোনে আগত আহিব সেইটোৱে ল'ব পাৰিব। বহুত কম দাম ডিছকাউণ্ট কৰি দি আছো, আহিলে হয় জল্দি জল্দি। তো এইবাৰ আহিছো, এইটো এক্টিভা হয়। এক্টিভা 4G বহুতে বিচাৰি থাকে। 4G টো নাথাকে আপোনাৰ ষ্টকত, বহুত কম থাকে ষ্টকত। এইটো আছে চিলভাৰ কালাৰত, এক্টিভা 4G এক পিছে আছে। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিছো এবাৰ। আপোনালোকে এক্সট্ৰাকৈ আৰু ফটো খুজিব নালাগে। মানে বঢ়িয়াকৈ ধুনীয়াকৈ দেখা যায়। ভিডিঅ'টো যদি ভালকৈ চাই কোনোবাই, স্কিপ নকৰাকৈ ধুনীয়াকৈ দেখা পাব আপোনালোকে গাড়ীখন কণ্ডিশ্যনটো। তো চাই লওক গাড়ীখনৰ কণ্ডিশ্যন এবাৰ ভালকৈ মই দেখাই দিছো ভিডিঅ' কৰি কিনে। আপোনালোকে এইখন অনলি পাই যাব 40,000 টকাত। এইটো এক্টিভা 4G পাই আছে আপোনালোকে। আহক জল্দি জল্দি মা মটৰ্ছত। কেছত ল'ব লাগিব, এইবিলাক ফাইনেন্স নহ'ব। তো এইবাৰ আহিছো, এইটো আপাচি 2B হয়। হোৱাইট কালাৰত এটাই আছে তোমাৰ, যোনে আগত আহিব ল'ব পাৰিব। এইখন আপাচি 2B হোৱাইট কালাৰত 2012-13 মডেল হ'ব। এইখন 32,000ত পাই যাব। এইটো আপাচি 2B 180 মডেল হয়। আহক জল্দি জল্দি মা মটৰ্ছত। তোমাৰ ৰেজ এডাৰ হয়। ৰেজ এডাৰ এইটো হোৱাইট কালাৰত এক পিচ আছে। 2023ৰ মডেল হয়। চাব পাৰিব গাড়ীখনৰ টায়াৰৰ কণ্ডিশ্যন হওক, গোটাই কণ্ডিশ্যনটো আপোনালোকক দেখাই দিছো। একদম ধুনীয়া হৈছে, মেইন কণ্ডিশ্যন হয়। তো এইখন ল'ব পাৰিব অনলি 72,000। 72,000ত এইটো 2023ৰ ৰেজ এডাৰ। কোনোবাই যদি নতুন ল'ম বুলি ভাবিছে, আহি কিনে এবাৰ চাই লওক গাড়ীখন, তাৰপিছত ক'ব। গাড়ীখন একদম মেইন কণ্ডিশ্যন হৈছে। গাড়ীখন টেষ্ট কৰি চলাই চালে আপোনালোকে নিজে গম পাব
গাড়ীখনৰ টায়াৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক, একদম টায়াৰ নতুন হৈ আছে। আহক জল্দি জল্দি মামাতৰ ওচৰত আহিলে গম পাই যাব আপোনালোকে, যদি সঁচা কৈছোঁ সঁচা মিছা কৈছোঁ আপোনালোকে কমেণ্ট পাই যাব। আহক জল্দি মামাতৰ ওচৰত। এইবাৰ আহিছোঁ এইটো তোমাৰ এইটো চৰি এইটো আমাৰ বুকিং হৈ গৈছে, এইটো বুকিং হৈ গৈছে, এইটো আপোনালোকৰ এইটো আৰু এক্সট্ৰাকৈ নেদেখাওঁ, এইটো বুকিং হৈ গৈছে। তো এইবাৰ আহিছোঁ তোমাৰ এইটো ডিঅ' হয়, ডিঅ' 2022 মডেল হয়। টায়াৰৰ কণ্ডিশ্যন দেখাই দিছোঁ এবাৰ, ধুনীয়া হৈছে গাড়ী কালাৰটো চাই লওক। এইটো কালাৰটো 1 পিচ 3 পিচ 4 পিচ মান আছে আপোনালোকৰ, আহিলে ইয়াতে এভেইলেবল পায়ে যাব। যি গাড়ী লাগে আপোনালোকে এভেইলেবল পাই যাব। কেটিএম ডিউক 390 যি লাগে আপোনালোকে আহি কিনে আপোনালোকে স্ক্ৰীণত নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব খালি। তো এইবাৰ এইটো আহিছোঁ তোমাৰ 22 মডেল হয়, 60,000 পাই যাব। এইটো 60,000 টকাত 2022 এইটো ডিঅ' পাই আছে আপোনালোকে। ধুনীয়া, আগতে আহিব ল'ব পাৰিব, কণ্ডিশ্যন চাই কিনে ল'লে হয়। টেষ্ট কৰি চাই লওক, গাড়ীখনৰ যদি কিবা প্ৰব্লেম পায় আমি চাই দি আছোঁ। তো এইবাৰ আহিছোঁ ডিঅ'টো তোমাৰ 2020 মডেল হয়। চাই লওক গাড়ী টায়াৰৰ কণ্ডিশ্যনটো, 2020 মডেল। এইটো তোমাৰ য়েল্ল' ব্লু কালাৰত আছে, হোৱাইট ব্লু কালাৰ আছে। 2020 ল'ব পাৰিব অনলি 50,000 টকাত। 50,000ত আমি ডিঅ' দি আছোঁ, আপোনালোকে যোনে আগত আহিব ল'ব পাৰিব। আহক জল্দি জল্দি মামাতৰ ওচৰত আহিলে আপোনালোকে ষ্টকবিলাক পাই যাব। তো আহক, এইখিনিয়ে কথা আছিলে। টো হ'ল আপোনালোকৰ ৰাণীগেট, আজাৰা ৰাণীগেট বুলি কয়। ইয়াতে আগত আছে আপোনাৰ বাছ ষ্টপ, আজাৰা ৰাণীগেটৰ যোনটো বাছ ষ্টপ আছে আগত আছে আপোনালোকৰ যোনটো ডিকাটলন আছে, ডিকাটলনৰ ঠিক অপজিটত আপোনালোকে এনেকে মামাতৰ বুলি আছে। যদি কিবা যদি অসুবিধা হয় আপোনালোকে স্ক্ৰীণত নম্বৰ দি আছে, ডিছপ্লেত নম্বৰ ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ আছে, কণ্টেক্ট কৰি ল'ব। আৰু এইটো ফালে আছে হেমলতা হোটেল, হেমলতা হোটেল আছে। আপোনালোকক দেখা নাপায় বেনাৰখন, যোনে চিনি পায় আৰু আহিলে হ'ল। আপোনালোকে গুগলত দি আছে, মেপত দি আছে, মেপত মাৰিলে আপোনালোকে মামাতৰ বুলি আহিয়ে যাব। তো লোকেশ্যন আপোনালোকে পাই যাব একো অসুবিধা নোহোৱাকৈ। তো আজিৰ ষ্টকসমূহ আপোনালোকক দেখুৱালো, বহুখিনি ষ্টক আছে। আৰু যদি ইয়াৰ বাহিৰে কিবা লাগে আপোনালোকক পাই যাব, আপোনালোকে কণ্টেক্ট কৰি ল'লে হ'ল। এনে কিবা লাগে RS লাগে, তোমাক যি লাগে গাড়ী কণ্টেক্টত পাই যাব, আপোনালোকে কণ্টেক্ট কৰি লওক।